কিমান ভাল খবৰ সবৰে খবৰ ভাল বেছি ভাল কিমান দেৰি পৰা ৰখি আছা বাবা 8টাৰ পৰা ঠিক আছে ওদালগুৰিৰ পৰা কোনে কোনে আহিছে গোটেই ওদালগুৰি ঠিক আছে বাক্সাৰ পৰা কোনে কোনে আহিছে বাক্সা তামুলপুৰৰ পৰা কোনে কোনে আহিছে বঢ়িয়া ৰাতিপুৱা কেইটাত আহি পালো 8টাত নে 9টাত 8টাত এইফালে কেইটাত আহি পালো 8টাত 7টা ঠিক আছে বেছি দেৰি ৰখিব নালাগে আৰু মই স্কিমখনৰ বিষয়ে অলপ কৈ দিম তাৰ পিছত কাউন্টাৰ বিলাক আছে কিন্তু ৰাষ্ট্ৰীয় সংগীত গোৱাৰ পিছতহে কাউন্টাৰ খুলিব ঠিক আছে গতিকে আগতে যাব নালাগে হ'ব ঠিক আছে আজিৰ সভাত আমাৰ মাজত উপস্থিত বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ভাৰত চৰকাৰৰ সন্মানীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া আমাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া ৰাজ্য চৰকাৰৰ মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়া বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰী ডাঙৰীয়া উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰী ডাঙৰীয়া গণেশ কছাৰী ডাঙৰীয়া সন্মানীয় বিধায়ক ফণীধৰ তালুকদাৰ ডাঙৰীয়া জলেন দৈমাৰী ডাঙৰীয়া ভূপেন বড়ো ডাঙৰীয়া আমাৰ বিটিচিৰ MCLA ৰেখাৰাণী দাস বড়ো অজয় হাজৰিকা ডাঙৰীয়া দিগন্ত গয়াৰী ডাঙৰীয়া ৰতন ৰাভা ডাঙৰীয়া লক্ষী দাস ডাঙৰীয়া দিগন্ত বৰুৱা ডাঙৰীয়া ৰিদীপ ডেকা ডাঙৰীয়া ভিক্টৰ দাস ডাঙৰীয়া জিলা আয়ুক্তা সিমি কৰণকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু সভাত উপস্থিত সন্মানীয় যুৱক যুৱতী বন্ধু বান্ধৱীসকল আজি আমি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিবলৈ ইয়াত সমবেত হৈছো আজি আমি তামুলপুৰ জিলাৰ 1131 গৰাকী যুৱক বাক্সা জিলাৰ 1233 গৰাকী যুৱক আৰু ওদালগুৰি জিলাৰ 2404 গৰাকী যুৱকক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 হিতাধিকাৰী হিচাপে আপোনালোকক ইয়াতে ধন বিতৰণ কৰিবলৈ আমি নিমন্ত্ৰণ জনাইছো আত্মনিৰ্ভৰ অভিযানত সৰ্বমুঠ ৭৫,০০০ যুৱক যুৱতী উপকৃত হ'ব আৰু এই পৰ্যন্ত আমি ৪১,৮৬৯ গৰাকী যুৱকক এই পুঁজি বিতৰণ কৰিবলৈ সক্ষম হৈছো যোৱাকালি মই নগাঁৱত আছিলো নগাঁৱত পুঁজি বিতৰণ হ'ল আজি তামুলপুৰ কালি মই ডিফুলৈকে যাম এই ধৰণে আমি ফেব্ৰুৱাৰী মাহৰ ভিতৰত CMAAৰ 2.0 হিতাধিকাৰীসকলক আমি পুঁজি বিতৰণ কৰিম এতিয়া আমি সকলোৱে বুজি পাব লাগিব যে এই আঁচনিখন কি এই আঁচনিখনৰ পৰা
আমি কেনেকৈ সহায় পাম আৰু এই আঁচনিখনৰ জৰিয়তে চৰকাৰে আপোনালোকৰ পৰা কি বিচাৰিছে। প্ৰথমতে মই আপোনালোকক অসমৰ পৰিৱেশ আৰু আমাৰ সন্মুখত অহা সমস্যাবিলাকৰ বিষয়ে আপোনালোকক মই অৱগত কৰিব বিচাৰিম। যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত মই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমাৰ যদি চৰকাৰ আহে আমি 1 লাখ যুৱকক চৰকাৰী চাকৰি দিম। চৰকাৰ আহিলে আৰু আমি আমাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাই নহয়, তাতকৈ আগুৱাই গৈ আমি 1,60,000 যুৱকক চৰকাৰী চাকৰি দিলোঁ। কিন্তু ইমান সংখ্যক ল'ৰা ছোৱালীক চাকৰি দিয়াৰ পিছতো আমাৰ অসমত নিবনুৱা ল'ৰাৰ সংখ্যা কমি যোৱা নাই। কাৰণ প্ৰত্যেক বছৰে আমাৰ অসমত 5 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষাত বহে আৰু এই 5 লাখ ল'ৰা ছোৱালীকে আমি কৰ্মসংস্থাপন দিব লাগিব। আজি আমাৰ অসমত কি হৈছে, ল'ৰা ছোৱালীয়ে আমাৰ অসমত চাকৰি নাপায়, তেওঁলোকে কলৈকে যায়, মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, কৰ্ণাটক আদি ৰাজ্যত কাম কৰিবলৈ যায়। আজিকালি মই যেতিয়া বেংগালুৰু যাওঁ, হায়দৰাবাদ যাওঁ, কোনোবা মল, চিনেমা হল, হোটেলত যদি যাওঁ, 100টামান 200টামান অসমীয়া ল'ৰা ছোৱালীয়ে ঘেৰি ধৰে, মামা কেতিয়া আহিলে? মই তেতিয়া সোধো, বোলে তোমালোক ইয়াত ক'ৰ পৰা আহিলা? বোলে মামা আমি ইয়াতে কাম কৰোঁ। বেংগালুৰু আদিত আজি অসমৰ 20 লাখতকৈও কেৰেলা, কৰ্ণাটক, তামিলনাডু, মহাৰাষ্ট্ৰ এই ৰাজ্যবিলাকত আজি অসমৰ 20 লাখতকৈও বেছি ল'ৰা ছোৱালীয়ে কাম কৰে। কিমান টকা দৰমহা পায়? 12,000 বা 13,000 টকা। আমি মাজে মাজে ফোন পাওঁ যে কৰ্ণাটকত এজন অসমীয়া ল'ৰা ঢুকালে, লৈ আহিব লাগে। কেতিয়াবা হায়দৰাবাদৰ পৰা ফোন পাওঁ। যোৱা 5 বছৰত এনেকে আমি প্ৰত্যেক মাহতে 1-2টা ফোন পাওঁ আৰু বিমানেৰে আমি ল'ৰা ছোৱালীৰ মৃতদেহবিলাক উভতাই আনো। যোৱা বছৰ মই চিন্তা কৰিলোঁ যে কোনোবাই মোক ফোনত পাব, কোনোবাই নাপাব। এই যে ল'ৰাবিলাক অসমৰ বাহিৰত মৃত্যু হয়, আমি যদি এটা নম্বৰ দিওঁ আৰু কাৰোবাৰ এনেকৈ মৃত্যু হ'লে ডেড বডিটো অন্তত বিনা খৰচত আমি যদি লৈ আহি দেউতাক মাকক গতাই দিওঁ, দেউতাক মাকে মনত অলপ হ'লেও শান্তি পাব। আমি এটা আঁচনি আৰম্ভ কৰিলোঁ, নাম দিলোঁ শ্ৰদ্ধাঞ্জলি। প্ৰথম যেতিয়া আৰম্ভ কৰিলোঁ, প্ৰথম মাহত 30টা ডেড বডি, দ্বিতীয় মাহ, তৃতীয় মাহ, চতুৰ্থ মাহত ই গৈ গৈ 50ৰ ওচৰ পালেগৈ। যোৱা জানুৱাৰী মাহত আমি 48টা ডেড বডি অসমলৈকে উভতাই আনিছো। এতিয়া আপোনালোকে ভাবক, আমাৰ ল'ৰা ছোৱালীয়ে
বাহিৰত গৈ 50টা ডেড বডি চৰকাৰে আনিছে, কিন্তু চৰকাৰকতো বহুতে খবৰো নিদিয়ে। তাৰ মানে প্ৰতি মাহত মিনিমাম 100 জন ল'ৰা ছোৱালী ভাৰতৰ বিভিন্ন স্থানত মৃত্যুবৰণ কৰে। কিয়? চিকিৎসা ল'ব নোৱাৰে, 12,000 টকা দৰমহা পায়। কৰ্ণাটক, বেংগলোৰত, মহাৰাষ্ট্ৰত ঘৰ ভাড়া এটা ল'বৰ কাৰণে 6,000, 7,000 টকা লাগে। মাহত খোৱা বোৱা কৰিবৰ কাৰণে বাহিৰত 4-5 হাজাৰ টকা লাগে। দেউতাক মাকক ঘৰত পঠাবলৈ মিনিমাম 3-4 হাজাৰ টকা ঘৰত পঠাব লাগে। জমা বুলিতো একো নাথাকে। ল'ৰাজনৰ যদি সৰু বেমাৰ এটাও হয়, তেওঁলোকে চিকিৎসা ল'ব নোৱাৰে। 6,000 টকা ক'ত ঘৰ ভাড়া পায়? টাউনৰ পৰা বহুত দূৰত বাছেদি অহা যোৱা খৰচ দিব লাগেই। কেইদিনমান আগতে বেংগালুৰুত আমাৰ মিচিং জনগোষ্ঠীৰ 4 জন ল'ৰা একেলগে ৰুমতে মৃত্যু হোৱা আপোনালোকে দেখা পাইছে। এই ঘটনাবোৰ কিয় হৈছে? কাৰণ যোৱা 70 বছৰ ধৰি আমি অসমত উদ্যোগীকৰণৰ বাবে কাম নকৰিলো। আমাৰ অসমত উদ্যোগ প্ৰতিষ্ঠা নহল। খেতি আমি 3টা কৰিব নোৱাৰো। বানপানী আহে, মাত্ৰ এটা খেতি আমি কৰিব পাৰো। আমাৰ অসমত আমি আজি নিবনুৱা যুৱক যুৱতীক কৰ্ম সংস্থাপনৰ এটা ডাঙৰ প্ৰত্যাহ্বানত আজি আমি থিয় দিছো। আমাক কি লাগে? চৰকাৰী কৰ্মচাৰী মই 1.5 লাখক চাকৰি দিছো, কিন্তু চাকৰিয়ালে নতুনকৈ আৰু চাকৰি দিব নোৱাৰে। তেওঁ নিজে চাকৰি কৰিব পাৰে, কিন্তু এজন ল'ৰাই যদি ব্যৱসায় কৰে, এজন ল'ৰাই যদি উদ্যোগ স্থাপন কৰে, এজন ল'ৰাই যদি এখন জেচিবি কিনে, এজন ল'ৰাই যদি এখন পাৱাৰ টিলাৰ ট্ৰেক্টৰ কিনে, তেওঁলোকে কি কৰিব? লগত আৰু 2জনক চাকৰি দিব। কাৰণ কোনো ব্যৱসায়, কোনো উদ্যোগ মানুহে অকলে কৰিব নোৱাৰে। সেইকাৰণে আজি অসমক কি লাগে? আমাক এমপ্লয়ি নালাগে, আমাক কি লাগে? এমপ্লয়াৰ, অৰ্থাৎ যোনে 10 জন ল'ৰাক চাকৰি দিব পাৰে। আজি আমি 1 লাখ যুৱক যুৱতীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি দিছো। আপোনালোকে যদি নিজক বাদ দি আৰু 2জন ল'ৰাকো চাকৰি দিব পাৰে, অসমত কিমান চাকৰি সৃষ্টি হ'ল? 3 লাখ চাকৰি সৃষ্টি হ'ল। আমি যদি অসমতে এনেকে চাকৰি সৃষ্টি কৰিব পাৰো, আমাৰ ল'ৰা ছোৱালী বাহিৰত যাব নালাগে। আজি আমাৰ চাপৰত থাৰ্মেল পাৱাৰ প্লেণ্ট হৈছে, নুমলীগড়ত ডাঙৰ ৰিফাইনেৰী, জাগিৰোডত ছেমি কণ্ডাক্টৰ, নামৰূপত সাৰ কাৰখানা। আজি আমাৰ অসমত 5 লাখ কোটি টকা উদ্যোগীকৰণত ব্যয় হ'ব আৰম্ভ কৰিছে। এটা উদ্যোগ স্থাপন হ'ল, উদ্যোগৰ ভিতৰত আমি চাকৰি পালো, কিন্তু উদ্যোগে অকল চাকৰিৰে সৃষ্টি নকৰে, ই কৰ্ম সংস্থাপনৰো সৃষ্টি কৰে। চাপৰত যেতিয়া থাৰ্মেল পাৱাৰ প্লেণ্ট হ'ব, অকল ৰেল ষ্টেচনৰ পৰা পাৱাৰ প্লেণ্টলৈকে কয়লা আপ এণ্ড ডাউন কৰিবৰ কাৰণে আমাক 200খন ট্ৰাক লাগিব। জাগিৰোডত
সেমি কণ্ডাক্টৰ প্ৰজেক্টত 30,000 মানুহে কাম কৰিব। এটা পৰিয়ালত 4জন সংখ্যা থাকিলেও এটা সময়ত সেই জাগাত 1 লাখ নতুন পৰিয়ালে বাস কৰিব। স্কুল লাগিব, টেইলৰিং লাগিব,